নলবাৰীৰ ঘগ্ৰাপাৰৰ ৰেলপথৰ তলেৰে ইপাৰ সিপাৰ সংযোগী পথৰ মেৰামতি। নলবাৰীৰ ঘগ্ৰাপাৰৰ ৰেলপথৰ উত্তৰ আৰু দক্ষিণ পাৰ সংযোগী অতি গুৰুত্বপূৰ্ণ একমাত্ৰ পথটো ৰেলপথৰ সম্প্ৰসাৰণৰ ফলত বহুদিন ধৰি বন্ধ হৈ আছিল। ব্যৱসায়িক, শৈক্ষিক, আৰ্থ-সামাজিক, সাংস্কৃতিক আদি ক্ষেত্ৰত ঘগ্ৰাপাৰৰ দুয়োপাৰ অতি গুৰুত্বপূৰ্ণ। দুয়োপাৰে কেইবাখনো শিক্ষানুষ্ঠানৰ উপৰিও অন্যান্য অনুষ্ঠান প্ৰতিষ্ঠানো আছে। প্ৰতিদিনে ইপাৰৰ ছাত্ৰ-ছাত্ৰী সিপাৰৰ শিক্ষানুষ্ঠানলৈ আৰু সিপাৰৰ ছাত্ৰ-ছাত্ৰী ইপাৰৰ শিক্ষানুষ্ঠানলৈ অহা যোৱা কৰে। এনে গুৰুত্বপূৰ্ণ পথটো ৰেল বিভাগে হঠাৎ বন্ধ কৰি দিয়াৰ ফলত ছাত্ৰ-ছাত্ৰীসকলৰ লগতে সৰ্বস্তৰৰ ৰাইজৰ যথেষ্ট অসুবিধাৰ সৃষ্টি হৈ আছিল। ইয়াৰ বাবে ঘগ্ৰাপাৰৰ বিভিন্ন দল সংগঠন আৰু ব্যক্তিৰ লগতে যুৱ সমাজকৰ্মী নাছিকুৰ ৰহমানে সামাজিক মাধ্যমৰ জৰিয়তে ৰেল বিভাগৰ উচ্চ পদস্থ বিষয়াসকলক পথটো মেৰামতি কৰি মুকলি কৰি দিয়াৰ বাবে দাবী জনাইছিল। ৰাইজৰ এই দাবী মানি ৰেল বিভাগে আজি ৰেলপথৰ তলৰ পথটো মেৰামতি কৰি দিয়ে। ইয়াৰ ফলত নলবাৰী চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেললৈ যোৱা ৰোগী, বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ লগতে হাজাৰ হাজাৰ পথচাৰীৰ নৰক যন্ত্ৰণাৰ অৱসান হ'ব। ভাল লাগিছে যে আমাৰ উত্তৰ ঘগ্ৰাপাৰ দক্ষিণ ঘগ্ৰাপাৰ সংযোগী যি বিকল্প পথ, এই পথটো আজি ভালদৰে কাম আৰম্ভ হৈছে আৰু ৰাণা ছাৰৰ কথামতে আৰু ছ'চিয়েল মিডিয়াৰ প্ৰভাৱ পৰিছে। ৰাইজৰ সহযোগ, যি কমিটি আছে কমিটিৰ সহযোগৰ ফলস্বৰূপে আজি এইখিনি পাবলৈ আমি সক্ষম হৈছোঁ। এই ক্ষেত্ৰত ৰেল বিভাগ কৰ্তৃপক্ষক আমি ধন্যবাদ জনাইছোঁ। ঘগ্ৰাপাৰবাসীয়ে সঁচাকৈ যি স্কুল কলেজসমূহ আছে বা আমাৰ নলবাৰী চিকিৎসা মহাবিদ্যালয় আছে, এইসমূহত যাবলৈ যি অসুবিধাৰ সৃষ্টি হৈছিল, বহুতৰে হাত ভাঙিছিল স্কুল ছাত্ৰ-ছাত্ৰী, ইয়াতে প্ৰখণ্ড গাঁতৰ সৃষ্টি হৈছিল। তাৰ ফলশ্ৰুতিত আমাৰ ছ'চিয়েল মিডিয়াই হওক বা ৰাইজৰ সহযোগিতা হওক, এই যি আমাৰ ৰাণা ছাৰে আমাক প্ৰতিশ্ৰুতি দিলে, এই প্ৰতিশ্ৰুতি ৰক্ষা হ'ল, তাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি পথছোৱাৰ মেৰামতি চলি থকাৰ সময়ত ৰাইজৰ দাবী গ্ৰহণ কৰাৰ বাবে ৰেল বিভাগৰ বিষয়াসকলক সমাজকৰ্মী নাছিকুৰ ৰহমানে একোখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই ধন্যবাদ জ্ঞাপন কৰে। ইতিমধ্যে পথটোৰ বাকী থকা অংশ দুটা নিৰ্মাণ কৰাৰ বাবে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই লোক নিৰ্মাণ বিভাগক নিৰ্দেশ দিয়াৰ খবৰ পোৱা গৈছে। সেয়েহে অতি সোনকালে বিভাগটোক পথটো সম্পূৰ্ণ কৰি দিয়াৰ বাবে ঘগ্ৰাপাৰৰ ৰাইজে আহ্বান জনাইছে। ঘগ্ৰাপাৰবাসীয়ে যিখিনি কষ্ট উঠালে, এইখিনি আমাৰ যিখিনি কাম আমি কৰিলোঁ, সেইখিনিৰ কাৰণে আমি তেখেতসকলৰ ওচৰত ক্ষমা খুজিছোঁ। আৰু আমি ওপৰৰ বিষয়াৰ পৰা আমি অৰ্ডাৰ পালোঁ, তেখেতসকলেও আমাক সহায় সহযোগিতা কৰিলে। তাৰ ফলত আজি আমি ইহঁতক ৰাস্তাটো যিটো আছে সেইটো আমি বনাই দিয়াৰ আমি প্ৰতিশ্ৰুতি দিছিলোঁ আৰু তাৰ ফলত আমি ইয়াতে কাম কৰিবলৈ আজি আমি সক্ষম হৈছোঁ। আমি ঘগ্ৰাপাৰবাসীৰ ওচৰত সেইটোৱে আমি ক্ষমা খুজিছোঁ আৰু পুনৰবাৰৰ কাৰণে। ঘগ্ৰাপাৰৰ পৰা ৰবীন্দ্ৰনাথ কলিতাৰ ৰিপৰ্ট, অসম ভইচ।